মন্দিয়াৰ জনতাই কি কয় মন্দিয়াৰ জনতাই এইবাৰ ২৬ত কি বিচাৰিছে বিগত দিনত তেওঁলোকে যিসমূহ আশা সমস্যা লৈ তেওঁলোকৰ জনপ্ৰতিনিধিক ইয়াৰ পৰা পঠিয়াইছিল সেই আশা সেই সমস্যাসমূহৰ সমাধান হ'ল নে নাই জনপ্ৰতিনিধিয়ে প্ৰকৃতাৰ্থত তেওঁলোকৰ কথাবোৰ বা তেওঁলোকৰ সমস্যাবোৰৰ সমাধান দিব পাৰিলেনে এই সকলোবোৰ কথা আমি পাতি আছো তাৰ লগতে আমি আপোনালোকক দেখুৱাই আছো মন্দিয়া বিধানসভা সমষ্টিৰ বৰ্তমানৰ বাস্তৱ ছবিখন কিমান উন্নয়ন হৈছে উন্নয়নৰ ৰূপৰেখা উন্নয়নৰ মাপকাঠি কেনেকুৱা এই সকলো আমি আপোনালোকক দেখুৱাই আছো এইবাৰ মই মন্দিয়া বজাৰত আছো আৰু মন্দিয়া বজাৰৰ কিছু লোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকে কি বিচাৰিছে কেনে ধৰণৰ উন্নয়ন দেখিছে দাদা এখন আপোনাৰ দোকান মোৰ দোকান হয় দোকান কিমান বছৰ হ'ল ইয়াতে দোকান দিয়া ইয়াতে হল বেছি দিন হোৱা নাই কিন্তু আগতে হেতু সাইডত আছিল এতিয়া আছে তো মানে আগতে সেইফালে দোকান আছিল আগতে হেতু সাইডত আছিল এইফালে আছে এক মাহ মান হল একমাহ মান হৈছে হ্যাঁ কি দেখিছে ইয়াতে এতিয়া নাম মন্দিয়া হৈছে মন্দিয়া বজাৰ এইখিনি বিধায়কৰ চেয়াৰমান আলী আহমেদৰ কামকাজ কেনেকুৱা দেখিছে নাই চেয়াৰমান আলী যিখিনি কাম কৰিছে ভালেই কৰিছে বেয়া কৰা নাই এটা এমএলএ হিচাপত বিৰোধী পক্ষৰ এমএলএ হিচাপত আমি যেটো দেখা পাইছো ভালেই কাম কৰিছে বেয়া কাম কৰা নাই যেহেতু এমএলএ বিৰোধী পক্ষৰ এমএলএ হৈ যিখিনি কাম কৰিছে ভালেখিনি কাম কৰিছে বিৰোধী পক্ষৰ বিধায়ক হৈ যিমানখিনি কাম কৰিছে চেয়াৰমান আলী আহমেদে যথেষ্ট কাম কৰিছে মই আন এজন দাদাৰ ওচৰলৈ আহিছো দাদা আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ মন্দিয়া পাথাৰ মন্দিয়া মন্দিয়াতে কওকচোন সামগ্ৰিকভাৱে মন্দিয়াৰ শিক্ষা তথা স্বাস্থ্য বা নিবনুৱা সমস্যা এইবোৰৰ উন্নয়ন কেনেকুৱা সামগ্ৰিকভাৱে পুৰণা বাগবৰ বৰ্তমান মন্দিয়া সমষ্টিত যিজন এমএলএ চেয়াৰমান আলী আহমেদ ডাঙৰীয়াই আপোনাৰ উন্নয়নৰ ক্ষেত্ৰত স্বাস্থ্য শিক্ষা আমাৰ ৰাস্তা ঘাটৰ যিবিলাক সমস্যা আছিল ভাৰতবৰ্ষ স্বাধীনৰ পিছত যিখিনি সমস্যা জৰ্জৰিত আছিল আজি সেই আগৰ সেই পুৰণা আমাৰ যিটো দুৰৱস্থা যিবিলাক বেকৱাৰ্ড ৰাস্তা আছিল আজি সেইবিলাক নাই সব পকী হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উপস্বাস্থ্য কেন্দ্ৰ বহুত হৈছে আমাৰ মন্দিয়াতে ফায়াৰ ছাৰ্ভিচ হৈছে মন্দিয়াতে ইলেক্ট্ৰিচিটি ছাব ষ্টেচন হৈছে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ টিচাৰ্ছসকলৰ লেডিজ টিচাৰৰ কাৰণে গাৰ্লছ হোষ্টেল হৈছে আৰু জেণ্টছ টিচাৰৰ কাৰণে আপোনাৰ বইজ টিচাৰ্ছ হোষ্টেল হৈছে আপোনাৰ আইপি হৈছে শিক্ষা স্বাস্থ্য ৰাস্তা ঘাট শিক্ষা স্বাস্থ্য ৰাস্তা ঘাট মানে সব ক্ষেত্ৰতে ৩ নম্বৰ পৰ্যায়ৰ ক্ষেত্ৰত মানে যি উন্নয়ন আমি ভাৰতবৰ্ষত স্বাধীন হোৱাৰ পিছত বাগবৰ সমষ্টিৰ নহয় গোটেই অসমত যিখিনি উন্নয়ন হোৱা দেখা নাছিলোঁ আমি এইবাৰ আমি উন্নয়ন দেখিছোঁ নিশ্চয় এইবাৰ তেওঁলোকে কৈছে উন্নয়ন হৈছে দাদা এজন আছে ভিতৰত দাদা অকণমান বাহিৰলৈ আহিব নেকি মই এটা কথা সুধিবলৈ আহিছোঁ তেওঁ কৈছে যে শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত উন্নয়ন হৈছে আপুনি কি নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বা চাকৰি বাকৰিৰ ক্ষেত্ৰত বাগবৰ বা মন্দিয়া কেনেধৰণে আগবাঢ়িছে নাই চাকৰি বাকৰিৰ ক্ষেত্ৰত ভালেমান আগবাঢ়িছে আমাৰ শিক্ষাৰ বিষয়তো আগবঢ়াইছে ৰাস্তা ঘাটৰ হিচাপতো বহুত আগবাঢ়ি আহিছে তাৰমানে 50 বছৰৰ ভিতৰত আমি এনেধৰণৰ এমএল পোৱা নাই তেওঁ যিখিনি কৰিছে সেইখিনি কৰিব পৰা এমএল আমি তেওঁলোকে পোৱা নাই আমাৰ বিধায়ক চেয়াৰমান আলী আহমেদ ছাৰে বহুত উন্নয়নমূলক কাম কাজ কৰিছে উন্নয়নমূলক কাম কাজ কৰিছে যথেষ্ট মই আৰু কিছু দাদাৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম প্ৰিয় দৰ্শক মন্দিয়াত আমি আছোঁ আৰু মন্দিয়াৰ ৰাইজৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিছোঁ তেওঁলোকে কি কয় দাদা আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ সত্ৰঙাত মই মন্দিয়া বজাৰত আহিছোঁ কি ল'বলৈ আহিছে এনে মই ইফতাৰী কিবা বস্তু কিনিবলৈ আহিছোঁ ইফতাৰ চলি আছে ইফতাৰী ল'বলৈ আহিছে কথাটো হৈছে আপুনি কওকচোন চেয়াৰমান আলী আহমেদক 10ৰ ভিতৰত কিমান নম্বৰ দিব পাৰি কাম কাজ চাই কোনোবাই ভাল পাওক কোনোবাই বেয়া পাওক কিন্তু অপ্ৰিলেও সঁচা কথাটো ক'বই লাগিব সঁচা এন্ধাৰতো সঁচা পোহৰতো সঁচা কোনোবাই ভাল পাওক বেয়া পাওক 10ৰ ভিতৰত 10 নম্বৰেই পাব এইকাৰণে যে পুৰণি বাগবৰ সমষ্টি ইমানেই জৰাজীৰ্ণ অৱস্থা আছিলে ইমানেই এন্ধাৰময় অৱস্থা আছিলে সেই এন্ধাৰময় অৱস্থাৰ পৰা পোহৰৰ একমাত্ৰ বাট দেখুওৱা বিধায়ক হৈছে মাননীয় বিধায়ক চেয়াৰমান আলী আহমেদ চাহাব ৰাস্তা ঘাটত তেখেতৰ কাৰ্যকালৰ আগতে কোনো ৰাস্তা ঘাটৰ ব্যৱস্থা নাছিল বিজুলী বাতিৰ কোনো ব্যৱস্থা নাছিল কিন্তু বাগবৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে বিজুলী বাতিৰ ব্যৱস্থা কৰিছে ৰাস্তা ঘাট দলং বহুতখিনি কৰিছে এই 5 বছৰতহে ইয়াতে 5 বছৰ নাই তেখেতৰ কাৰ্যকাল হ'ল 15 বছৰ আগতে কোনো বিদ্যুতৰ ব্যৱস্থা নাছিলে এই বাগবৰ সমষ্টিতে তেখেতৰ কাৰ্যকালতে একমাত্ৰ সক্ষম হৈছে এতিয়া
500 কিলোমিটাৰ পকী ৰাস্তা 160টা পকী ব্ৰিজ কৰিব পাৰিছে। আজি ৰাস্তা ঘাট হোৱাৰ ফলতে চাৰিওফালে চাব আপোনালোকে তিনিআলি চাৰিআলি চেণ্টাৰ বজাৰৰ নিচিনা হৈ গৈছে। সৰু সৰু পিলপিলি টমটমি গাড়ীবিলাক গাঁৱৰ ভিতৰেদি যাব পাৰিছে, তেওঁলোকৰ জীৱিকা নিৰ্বাহ এটা ৰাস্তা পাইছে। চাৰিআলি তিনিআলি যেতিয়া আপোনাৰ দোকান পোহাৰ হৈছে তাতেও কিছুমান মানুহে নিজৰ জীৱিকা নিৰ্বাহ পথ বাছি উলিয়াব পাৰিছে। গতিকে এইখিনি পৰিৱৰ্তন একমাত্ৰ বাঘবৰ সমষ্টিৰ মানুহে বিধায়ক মহোদয়ে আনিবলৈ সক্ষম হৈছে। ধন্যবাদ জনাইছোঁ। আমি মন্দিৰত আছোঁ আমি, আৰু তেওঁলোকে কৈছে যি ধৰণৰ উন্নয়নৰ কথা আশা কৰিছে সেয়া তেওঁলোকে উন্নয়ন দেখিছে। আমি আৰু অলপ দোকানলৈ যাবলৈ যত্ন কৰিম। আৰু দাদা আপোনাৰ ঘৰ ইয়াতেনে? ইয়াতে ঘৰ। কওকচোন আপোনালোকৰ বিধায়ক চেয়াৰমান আলী আহমেদ কাম কাজ বা উন্নয়ন কেনেকুৱা দেখিছে? তেওঁ বহুত উন্নত কৰিছে। উন্নত হৈছে। ৰাস্তা ঘাট আপোনাৰ দলং ব্ৰিজ ট্ৰিজ এইগিলা কামত বহুত আগবাঢ়িছে, আৰু শিক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে দেখিছে। স্কুল কলেজৰ ক্ষেত্ৰতো তেওঁ আগবাঢ়িছে। বহুত। আপুনি কি দেখিছে, উন্নয়ন হৈছে নে নাই? বহুত উন্নয়ন হৈছে, বহুত দুখীয়া মানুহ সহায় কৰে, উন্নয়ন কৰিছে। স্কুল কলেজ এইবিলাক, আৰু আমাৰ যিবিলাক গান বাজনা কৰে সেইবিলাক ছাপোৰ্ট নকৰে। তাৰমানে পৰীক্ষাৰ সময়তো যদি গান বাজনা কৰে সেইটো কেনেকৈ ছাপোৰ্ট কৰিব? ল'ৰা ছোৱালী উন্নতৰ কাৰণে সিহঁতে মাথা মাৰি থাকে সদায়। সেই সময়তে যদি কোনোবা ফিল্ডত গান বাজনা কৰি থাকে তাক মাতিলে সি নাহে, সেইবিলাক ভাল নাপায়। চেয়াৰমান আলী আহমেদক লগ পায়নে আপোনালোকে? লগ পাওঁ সদায়ে লগ পাওঁ, আহি থাকে। আহি থাকে। এইবাৰ আপোনালোকে কেনেকুৱা বিধায়ক বিচাৰিছে? এইবাৰ কেনেকুৱা এজন জনপ্ৰতিনিধি লাগে? চেয়াৰমেনৰ নিচিনা বিধায়ক লাগে। লাগে। 10ৰ ভিতৰত কিমান নম্বৰ দিব পাৰি? 10ৰ ভিতৰত 10 দিম। 10 দিব। আপুনি কিমান দিব? 10 দিম। 10 দিব। 10 দিম। সুখী আপোনালোক কাম কাম কাজত বহুত সুখী। তাৰমানে শিক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে সিহঁতে। তাৰমানে মেইন হৈছে শিক্ষা ব্যৱস্থাটো ভাল হ'লে আমাৰ এই অঞ্চলটো হয় উন্নত হয়, সেইটোৱে কথা। আৰু ধন্যবাদ জনাইছোঁ। এয়া আছিলে আপুনি কিবা ক'ব নেকি? আপোনাৰ ক'ত ঘৰ? ইয়াতে কাম কাজ কেনেকুৱা দেখিছে বিধায়কৰ? আমাৰ ইয়াতে চেয়াৰমান আলী আহমেদ আমি ইমান বছৰে যি চাই আহিছোঁ আমাৰ এই অঞ্চলৰ পৰিস্থিতি, নিজে যিখিনি কষ্ট কৰিছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, ৰাস্তা মানে আমাৰ সমাজৰ কাৰণে যিখিনি মন্তব্য দিয়ে, অনাগত ভৱিষ্যতত এনেকুৱা বিধায়ক হ'লেহে কোনোবা সমষ্টিত অনাগত ভৱিষ্যতত অলপ মানুহে কিবা পাব বুলি আশা কৰিব পাৰে। 10ৰ ভিতৰত কিমান নম্বৰ দিব পাৰি চেয়াৰমান আলী আহমেদক? আমাৰ বয়সকলৈকে যিমান MLA আমি মিনিষ্টাৰ পাইছোঁ 10ৰ ভিতৰত 10 দিম। ইমান বৰে যিমান পাই আহিছোঁ, তেওঁলোকে যিমান কৰিছে সেইটো পৰিস্থিতি আৰু বৰ্তমান পৰিস্থিতি যিখিনি এজন মাত্ৰ MLA হিচাপত, গতিকে 10ৰ ভিতৰত 10 দিম। প্ৰিয় দৰ্শক, মন্দিয়া বজাৰৰ ৰাইজৰ মনৰ কথা আমি আপোনালোকক জনালোঁ, আৰু আপোনালোকক জনোৱাৰ প্ৰয়াস কৰিলোঁ মন্দিয়াৰ ৰাইজে কি পাইছে, কি উন্নয়ন তেওঁলোকে দেখিছে, আৰু জনতাই এইবাৰ 26ৰ নিৰ্বাচনত কেনেকুৱা জনপ্ৰতিনিধি তেওঁলোকে বিচাৰিছে।